নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'ত আমি আলোচনা কৰিম ছেকেণ্ড ছেমিষ্টাৰৰ VSc ছাবজেক্ট যিসকলৰ সৃজনীমূলক সাহিত্যটো আছে তেওঁলোকৰ কাৰণে আৰু ইয়াৰে ফাইনেল এক্সাম 2024ত হৈ যোৱা VSc এইটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিম। চ' তোমালোকে চাব পাৰিছে ইয়াতে ছেকেণ্ড ছেমিষ্টাৰৰ 2024ৰ VSc ইয়াতে পেপাৰ কোড দিয়া আছে আৰু পেপাৰ নেমটো দিয়া আছে যে সৃজনীমূলক সাহিত্যটো আৰু টোটেল মাৰ্ক 30 দিয়া থাকিব, টাইম 1.5 ঘণ্টা দিয়া থাকিব। চ' ইয়াৰে আমি প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ, অৰ্থাৎ 1 নম্বৰ অতি চমু উত্তৰ দিয়া 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে এবছৰ ধৰ্মী আহাৰ নাটকখনৰ নাট্যকাৰ কোন? খ নম্বৰত দিয়া আছে যে ৰত্ন অজাৰ জনাকীৰ জুই নাটকখন কোনটো ধাৰাৰ নাটক? তাৰপিছতে গ নম্বৰটো দিয়া আছে যে নাটকৰ যিকোনো এটা উপাদান উল্লেখ কৰা। তাৰপিছতে খ নম্বৰটো দিয়া আছে অসমীয়া নাট্য সাহিত্যৰ জনক কোন? তাৰপিছতে অ নম্বৰটো ভ্ৰাম্যমাণ নাট্য দল এটিৰ নাম লিখা। চ' এইখিনি আছিলে আপোনালোকৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো চমু উত্তৰ দিয়া যিকোনো 5টা, অৰ্থাৎ 2 মাৰ্কৰে 5টা কুৱেশ্যনৰ এনচাৰ দিব লাগিব। প্ৰথম ক নম্বৰটো কোন থিয়েটাৰে কেতিয়া পোনপ্ৰথমবাৰৰ বাবে নাট্যযাত্ৰা আৰম্ভ কৰে? নাটকত ব্যৱহাৰ দুবিধ লাইটৰ নাম লিখা। এইখিনি আছিলে 2 নম্বৰৰ 1 আৰু 2। নেক্সট আপোনালোকৰ গ নম্বৰটো দিয়া আছে দুগৰাকী উদ্ভট নাট্যকাৰৰ নাম উল্লেখ কৰা। নাটৰ নাট্যকাৰৰ। তাৰপিছতে ঘ নম্বৰটো আকৌ দিয়া আছে যে জ্যোতিষপ্ৰসাদ আগৰৱালাৰ ৰচিত যিকোনো 2খন নাটকৰ নাম লিখা। জ্যোতিষপ্ৰসাদ আগৰৱালাৰ বিষয়ে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন পৰি যাব, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে ঙ নম্বৰটো নাটকীয় সংগীতৰ 2টা ভাগৰ নাম লিখা। তাৰপিছতে প্ৰথম 6 নম্বৰ, দ্বিতীয় 6 নম্বৰ এইবিলাক চাই লব। অভিনয় কেই প্ৰকাৰৰ আৰু কি কি, এইটো ইম্পৰ্টেণ্ট হয়। দুগৰাকী অসমীয়া নাট্যকাৰৰ নাম উল্লেখ কৰা। নাটকত প্ৰধানত সংলাপ কেই প্ৰকাৰৰ আৰু কি কি, এইটো আছিলে আপোনালোকৰ 2 নম্বৰৰ কুৱেশ্যনখিনি। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ, চমুকৈ আলোচনা কৰা যিকোনো 3টা আৰু প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 5 মাৰ্কৰ আছে। চ' প্ৰথম ক নম্বৰৰ পৰা আৰম্ভ কৰিছোঁ যে বাস্তৱধৰ্মী নাট সম্পৰ্কে আলোচনা কৰা। এইটো ইম্পৰ্টেণ্ট, বাস্তৱধৰ্মী নাট। বাটৰ নাটৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। নাটৰ ভাষা সম্পৰ্কে এটি টকা আগবঢ়া। তাৰপিছতে ঘ নম্বৰটো দিয়া আছে যে নাটকত সাজ-সজ্জাৰ গুৰুত্ব কেনেধৰণৰ হয়, চমুকৈ আলোচনা কৰা। তাৰপিছতে নাটকৰ আংগিকৰ বিষয়ে আলোচনা কৰিবলৈ দিছে। নেক্সট আপোনালোকৰ নাটকৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইখিনি আছিলে আপোনালোকৰ VSc 30 মাৰ্কৰ কুৱেশ্যন। বাকী আৰু কুৱেশ্যন নাই। চ' ভিডিঅ'টোৱে ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব।